এজন সাংবাদিকৰ মুখ্যমন্ত্ৰীলৈ বিশেষ প্ৰশ্ন তাৰ পিছতে সাংবাদিকজনৰ ধৰ্ম টানি আনি মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনাৰ নামটো কি শাহ আলম আপোনালোক শাহ আলম বা ইউএছটিএমৰ মহিবুল হক আপোনালোকে সব বস্তু যেনেকে মিলাই দিছে আমি থাকিম এটা প্ৰতিদিনও কৰিছে কেইবাটাও নিউজ চেনেলে কৰিছে মই শাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমি বোৰ থাকিম নে নাই অসমত আমাক থাকিব দিব নে নাই ক্ষোভ প্ৰকাশ কৰি ছ'চিয়েল মিডিয়াত সাংবাদিকজনে লিখিছে এটা সামান্য প্ৰশ্ন সোধা হৈছিল মুখ্যমন্ত্ৰীক কিন্তু বিষয়টোৰ সন্দৰ্ভত যথোপযুক্ত উত্তৰ দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে আমাক ব্যক্তিগতভাৱে আক্ৰমণ কৰি ল'বলৈ আৰম্ভ কৰিলে এগৰাকী সাংবাদিক হিচাপে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাটো মোৰ দায়িত্ব আৰু ধৰ্ম তাৰ মাজত যদি কোনো এটা প্ৰশ্ন তেওঁৰ মনোপুত নহয় তেনেস্থলত ব্যক্তিগত আক্ৰমণ কৰি লোৱাটো দুৰ্ভাগ্যজনক নহয়নে মোৰ নামৰ লগত মোৰ প্ৰশ্নৰ কি সম্পৰ্ক হয় মোৰ নাম শাহ আলম মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি খিলঞ্জীয়াৰ স্বীকৃতি দিয়া মই এজন গৰীয়া অসমীয়াত্ব বুকুত সাৱটি লৈ জীয়াই থকা এজন স্বাভিমানী অসমীয়া মোৰ প্ৰথম পৰিচয় আপুনি মোক যেনেদৰে নামক লৈ আক্ৰমণ কৰিলে এয়া আপুনি মোৰ স্বাভিমানক আঘাত কৰিছে আপোনাৰ মন্তব্য দুৰ্ভাগ্যজনক জাতি আৰু ধৰ্মক একাকাৰ কৰাটো অসমীয়াৰ বাবে ক্ষতিকাৰক ধন্যবাদ সাংবাদিকজনে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল তেওঁৰ সমষ্টিৰ মান্দাকাটা পাহাৰ ধ্বংস কৰাক লৈ প্ৰশ্ন পিছে প্ৰশ্নৰ যথাযথ উত্তৰ দিয়াৰ পৰিৱৰ্তে সাংবাদিকজনে এনেবোৰ প্ৰশ্ন কৰি ইউএছটিএমক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তোলে স্যাৰ আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী পাহাৰ কাটিছে তো পাহাৰ বন্ধ কৰাব লাগিব আপোনালোকে টিভিৰ ফুটেজ দিয়ক গৈ বন্ধ কৰাব লাগিব কুম্ভনগৰ মান্দাকাটা এই পাহাৰসমূহ এইবিলাকতো ৰেভিনিউ পাহাৰ তাৰ পৰাতো চব ইউএছটিএম আৰু মান্দাকাটা আপুনি কিয় মিলাইছে মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই ন ইউএছটিএমটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে কাৰণটো কি আপোনালোকক এডভাৰটাইজ দিয়ে নেকি ইউএছটিএম এই বিষয়টো চৰ্চা লাভ কৰিছে চৰ্চাটো মই গোটেই চৰ্চাটো চাই আছো যে ইউএছটিএমৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে লগতে আমচাঙৰ বিষয়টো আছে মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে এনেকে জাতি থাকিব নেকি গোটেই বিষয়টো চাই সেউজীকৰণৰ ক্ষেত্ৰত মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন গুৱাহাটীত পানী অহা তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে আপোনাৰ নামটো কি শাহ আলম আপোনালোক শাহ আলম বা ইউএছটিএমৰ মহিবুল হক আপোনালোকে সব বস্তু যেনেকে মিলাই দিছে আমি থাকিম এইটো প্ৰতিদিনও কৰিছে কেইবাটাও নিউজ চেনেলে কৰিছে মই শাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমি বোৰ থাকিম নে নাই অসমত আমাক থাকিব দিব নে নাই কেতিয়াবা এই কথাখিনি কব কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই সেই বস্তুটো শাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না হয় নে কালি আইন আহিল নহয় নাই আমি একো নাই খালি মই হাঁহি হাঁহি কৈছো যে আমি এখন অসমত থাকিব পাৰিম নাই এইটো আমাক বুজাই দিব বিষয় যিহেতু চৰ্চা সেইকাৰণে সুধিলো চৰ্চিত বিষয় কাৰণে কৈছো আটাইতকৈ চৰ্চিত বিষয় হল ডেমোগ্ৰাফিক চেঞ্জ গতিকে শাহ আলম মহিবুল হকে হিমন্ত বিশ্ব শৰ্মা ৰামেশ্বৰ তেলীক থাকিব দিব নাই এইটো কেতিয়াবা ডিছকাছ কৰিব পিছত সাংবাদিকজনে নিজৰ ফেচবুকত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এই ঘটনাই ছ'চিয়েল মিডিয়াত এতিয়া লাভ কৰিছে ব্যাপক প্ৰতিক্ৰিয়া এতিয়া প্ৰশ্ন হয় যে ইউএছটিএমত পঢ়ি থকাসকলৰ ভৱিষ্যত কি হ'ব ব্যক্তিগত আক্ৰোশৰ বাবেই বলিৰ কথা হ'ব নেকি ছাত্ৰ ছাত্ৰীসকল অসমৰ শিক্ষানুষ্ঠানৰ ওপৰত গুণগত মান কিমান ৰাজনীতিৰ মেৰপাকত সঁচাকৈ কৃত্ৰিম বান ৰোধ হ'বনে এনেবোৰ প্ৰশ্নও বৰ্তমান সময়ত উত্থাপন হৈছে নিউজ ডেস্ক দ্য কাষ্টডিয়ান প্লাছ